নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পুৰাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, যোৱা 6 এপ্ৰিল তাৰিখে আছাম পুলিচৰ ABUB APRৰ আজি ভেকেঞ্চিসমূহৰ ৰিটেন টেষ্ট হৈ গ'ল। তো যিসকল বন্ধু-বান্ধৱীয়ে ৰিটেন টেষ্ট দি আহিলে তেওঁলোকৰ এতিয়া এটা প্ৰশ্ন যে এইবাৰৰ আছাম পুলিচৰ কাট অফ কিমান যাব, APRৰ ফাইনেল কাট অফ কিমান যাব, কিমান পালে ভাইভা দিব পাব, আৰু বহু বন্ধু-বান্ধৱীয়ে APRৰ এক্সপেক্টেড ফাইনেল কাট অফৰ বিষয়ে জানিব বিচাৰিছে। তো আজিৰ ভিডিঅ'ত APRৰ এক্সপেক্টেড ফাইনেল কাট অফৰ ওপৰত আমি ডিছকাশ্যন কৰিম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অলপ প্ৰেছ কৰিব যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু-বান্ধৱীসকল, APRৰ এক্সপেক্টেড ফাইনেল কাট অফৰ বিষয়ে জনাৰ আগতে আপোনালোকে জানি লওক যে এইবাৰ অৰ্থাৎ 2023ত আছাম পুলিচৰ APRৰ দুবাৰকৈ ভেকেঞ্চি ওলাইছিল, য'ত প্ৰথমবাৰ ওলাইছিল 262 পোষ্ট আৰু দ্বিতীয়বাৰ ওলাইছিল 204 পোষ্ট। আৰু সেইবাবে এইবাৰ আছাম পুলিচৰ APRৰ কাট অফ ফিজিকেল টেষ্টৰ কাট অফ দুখনকৈ মৰা হৈছে আৰু ইয়াৰ ফাইনেল কাট অফো দুখনকৈ মৰা হ'ব। তো প্ৰথমবাৰ APRত যি 262টা পোষ্ট ওলাইছিল তাত আনৰিজাৰ্ভড আছিল 79টা, OBC MOBCত আছিল 72, SCত আছিল 16, STPত আছিল 4 আৰু STSত আছিল 91। আৰু দ্বিতীয়বাৰ যি 204 পোষ্ট ওলাইছিল তাত আনৰিজাৰ্ভড আছিল 47, OBC MOBC আছিল 98, SCত আছিল 25, STPত আছিল 31 আৰু STSত আছিল 3। তো ইয়াতে APRৰ 202টা পোষ্টৰ ফিজিকেলৰ কাট অফ গৈছিল। তো মেলৰ গৈছিল 31.7 URৰ, ফিমেলৰ গৈছিল 26.06, OBC MOBC গৈছিল মেলৰ 26.15 আৰু ফিমেলৰ গৈছিল 22.51, SCৰ গৈছিল 26.51 মেলৰ আৰু ফিমেলৰ গৈছিল 22.24 আৰু ST গৈছিল মেলৰ 24.24 আৰু ফিমেলৰ নীল। STPৰ মেলৰ গৈছিল 31.03 আৰু ফিমেলৰ গৈছিল 21.78। আৰু লগতে APRৰ 262টা পোষ্টৰ ফিজিকেলৰ কাট অফ গৈছিল। মেলৰ গৈছিল URৰ 31.96, ফিমেলৰ নীল। OBC MOBCৰ গৈছিল মেলৰ 30.92, SCৰ গৈছিল 29.21, STৰ গৈছিল 24.24 আৰু STPৰ গৈছিল 30.76। ইয়াতে ফিমেলৰ কাট অফ মৰা নাছিল। তো এই কাট অফ লিষ্ট দুখন দেখি আপোনালোকে হয়তো ডিফাৰেঞ্চটো ধৰিব পাৰিছে যে APRৰ 262টা পোষ্টতকৈ 204টা পোষ্টৰ কাট অফটো অলপ বেছি গৈছে। তো ঠিক তেনেদৰে ইয়াৰ ফিজিকেল টেষ্টৰ দৰেই ফাইনেল কাট অফতো ইয়াৰ কাট অফটো অলপ বেছিয়ে যাব। তো বন্ধু-বান্ধৱীসকল, আছাম পুলিচৰ APRৰ এইবাৰৰ কাট অফ অৰ্থাৎ এইবাৰৰ ফাইনেল কাট অফ যোৱাবাৰৰ কাট অফৰ লগত আমি তুলনা কৰিব নোৱাৰোঁ, কাৰণ যোৱাবাৰ গৈছিল ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ আৰু এইবাৰ যাব ষ্টেট ৱাইজ কাট অফ। তো সেইবাবে আপোনালোকৰ বাবে মই নিজেই বহুত এনালাইজ কৰি এটা এক্সপেক্টেড কাট অফ লিষ্ট বনাইছোঁ। তো আপোনালোকে চাই লওক। তো এক্সপেক্টেড ফাইনেল কাট অফখন চোৱাৰ আগতে আপোনালোকক জনাই থওঁ যে এইটো এটা এক্সপেক্টেড কাট অফ লিষ্টহে। তো ইয়াতকৈ কাট অফ কমো যাব পাৰে, বেছিও যাব পাৰে। তো ইয়াতে প্ৰথমতে আমি APRৰ 262টা পোষ্টৰ ফাইনেল কাট অফৰ বিষয়ে ডিছকাশ্যন কৰিম। তো ইয়াত মেইলৰ URৰ যাব পাৰে 74ৰ পৰা 76, OBC MOBC যাব পাৰে 73ৰ পৰা 75, SCৰ যাব পাৰে 72ৰ পৰা 74, STৰ যাব পাৰে 67ৰ পৰা 69 আৰু STPৰ যাব পাৰে 73ৰ পৰা 75। তো ইয়াতে ফিমেলৰ ফিজিকেল টেষ্টৰ কাট অফসমূহ দিয়া হোৱা নাই কাৰণে বনোৱা নাই। তো আপোনালোকে নিজৰ নিজৰ ফিজিকেল টেষ্টৰ মাৰ্ক আৰু ৰিটেন টেষ্টৰ মাৰ্ক কমেণ্ট কৰিব, মই আপোনালোকৰ বাবেও ভিডিঅ' বনাই দিম। তো এতিয়া আহিছোঁ APRৰ 202টা পোষ্টৰ এক্সপেক্টেড ফাইনেল কাট অফৰ বিষয়ে। তো ইয়াতে URৰ ফাইনেল কাট অফ যাব পাৰে 74ৰ পৰা 76, OBC MOBC যাব পাৰে 69ৰ পৰা 72, SCৰ যাব পাৰে 69ৰ পৰা 72, STৰ যাব পাৰে 67ৰ পৰা 69 আৰু STPৰ যাব পাৰে 74ৰ পৰা 76। তো ঠিক তেনেদৰে URৰ ফিমেলৰ যাব পাৰে 60ৰ পৰা 62, OBC MOBC যাব পাৰে 57ৰ পৰা 59, SCৰ যাব পাৰে 57ৰ পৰা 59 আৰু STPৰ যাব পাৰে 56ৰ পৰা 58। তো এইখিনি কেৱল এক্সপেক্টেড কাট অফহে। তো ইয়াতকৈ 2-3 নম্বৰ বেছিও যাব পাৰে বা কমো যাব পাৰে।
তো এইখিনি আছিল আছাম পুলিচৰ APR-ৰ এক্সপেক্টেড ফাইনেল কাট অফৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। তো যেতিয়া ইয়াৰ অফিচিয়েল ফাইনেল কাট অফৰ ওপৰত কিবা নটিচ আহে তো আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।